বিপিএফ দলৰ আমাৰ ডিষ্ট্ৰিক্ট কমিটিৰ লগত মই আলোচনা কৰিছোঁ। আমাৰ বিপিএফ দলৰ যেটো পজিশ্যন এইবিলাক মই ফিডবেক লৈছোঁ। আৰু বিজনেছ জিলা হিচাপে 3টা সমষ্টি আছে, মানাছ, থৰিবাৰী আৰু সুবাইজাৰ 3টা সমষ্টি আছে। বেলেগ বেলেগকৈ মই আলোচনা কৰিছোঁ। যিখিনি মই ফিডবেক পাইছে মুঠতে আমাৰ দলৰ পজিশ্যনটো খুব ভাল, চবতকৈ ভাল। 3টা সমষ্টিও ওলাই আহিব চিয়'ৰ, একদম খুব ভাল। আৰু ল'ম মই এসপ্তাহমান পিছত আকৌ আহিম। মই মুঠতে পজিশ্যনৰ কথা ক'লে এই কিবা থুৰিবাৰীত আমাৰ বিপিএফ আৰু বিজেপি ফাইট হ'ব, মানাছতো বিজেপি আৰু বিপিএফ ফাইট হ'ব, আৰু ইয়াত সুবাইজাৰতো বিপিএফ আৰু বিজেপি ফাইট হ'ব। ইউপিপিএল কাম নাই ইয়াত। মুঠতে বিজনেছ জিলা হিচাপে ইউপিপিএলৰ 0। 3টা সমষ্টিৰ ভিতৰত আমি 3টাও জিকিম। মুঠতে কণ্টেষ্টটো বিজেপিৰ লগত হ'ব। বিজনেছ 3টা সমষ্টিত কণ্টেষ্টটো বিজেপিৰ লগত হ'ব আমাৰ বিপিএফে। আৰু আমি ওলাম, 3টাও ওলাব। জিএছপিৰ লগত আলোচনা বিলোচনা চলি আছে। কি হয় আজিৰ দিনত ক'ব নোৱাৰে, মুঠতে আলোচনা চলি আছে। ইলেকশ্যনৰ সন্মুখত কৰি আপোনাৰ যদি অকলে খেলিব পাৰিব, ষ্টাৰ কেম্পেইনাৰ থাকিব নেকি? আপোনাৰ ষ্টাৰ কেম্পেইনাৰ লগত নাই, এইটোতো ইলেকশ্যনৰ নিয়মে। ষ্টাৰ কেম্পেইনাৰ এটা দল হিচাপে আমি 20 জন ষ্টাৰ কেম্পেইনাৰ পাই 20 জন ঘূৰিব, চবেই ঘূৰিব। কালি উলুবাৰীত কৈছে যে আপুনি দলীয় কৰ্মীকে সন্মান কৰিব নাজানে, গতিকে আপুনি প্ৰমোদ বড়ো বা কি জানে, কাম নাই, এই নিজকে জানে, নিজকে জানে। আমাৰ দল খুব ডিচিপ্লিন, একজনে একজনক সন্মান দিয়ে। ইউপিপিএল নিচিনা নহয়, সি নিজে খায় বেলেগক খাব নিদিয়ে, এনেকুৱা নহয়। বিপিএফটো এনেকুৱা নহয়, আমাৰ চবৰে সমান, চব জাতি জনগোষ্ঠীক আমি সমানে সন্মান কৰি আহিছোঁ, সমানে ডেভেলপ কৰি আহিছোঁ। বাছ প্ৰমোদ বড়োটো কাকো চিনি নাপায়, সি নিজে খাই থাকিব, কাকো চিনি নাপায়, কাকো সন্মান দিব নাজানে। প্ৰমোদ বড়ো কি হ'ল? সি হ'ল আপচুৰ প্ৰেচিডেণ্ট, আমি নাজানি নাকি দেই। থেংক ইউ।